নমস্কাৰ, আপুনি চাই আছে মিড ডে 18। মই জয়ন্ত মাধৱ গোস্বামী। প্ৰশ্নকাকত কেলেংকাৰীৰ অভিকেন্দ্ৰ বিচাৰি ডিব্ৰুগড়ত উপস্থিত হয় আজি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। কেইবাখনো জিলাৰে উচ্চপদস্থ আৰক্ষী বিষয়াৰে বৈঠকত মিলিত হৈছে। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউৰ আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হয় আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং। ধেমাজি, লখিমপুৰ জিলাৰ এছপিও অংশগ্ৰহণ কৰিছে এই বৈঠকত। বায়ুসেনা, চিআৰপিএফৰ বিষয়াৰেও মিলিত হৈছে বৈঠকত। বিয়লি আৰক্ষীৰ অতিথিশালাত হ'ব এখন বৈঠক। চিআৰপিএফৰ কেম্প ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰ পৰিদৰ্শন কৰিব জিপি সিঙে। আৰক্ষী তদন্তৰ প্ৰতিবেদনৰ অপেক্ষাত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। তদন্তকাৰী বিষয়াই এতিয়াই কোনো কথা সদৰি কৰা নাই। আৰক্ষীয়ে নিজৰ কাম কৰি আছে। যত যি শুধৰণি কৰিব লগা আছে সেয়া ব্যৱস্থা লোৱা হ'ব। আৰু এতিয়াই ক'ব পৰা হোৱা নাই সকলো কথা। থানাৰ পৰা কাকত কেনেকৈ যাবলৈ পালে সেই বিষয়টো তদন্ত কৰা হ'ব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। পুলিচে এতিয়ালৈকে আমাক একো কথা জনোৱা নাই। পুলিচে কৈছে আমাক অলপ সময় লাগিব, তেওঁলোকে তদন্ত কৰি আছে, গতিকে আমাক একো কথা জনোৱা নাই। বিলাক মাৰিবৰ কাৰণে ভৱিষ্যতে যাতে নহয় কেনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে নে নাই? প্ৰথম চ'ৰ্চটো কি আছিলে সেইটো আমি জানিব লাগিব। বেমাৰটো ক'ত আছে আমি সেইটো প্ৰথম ধৰা পেলাব লাগিব। তদন্ত সম্পূৰ্ণ হওক তাৰপাছত। আৰু বহুতো স্কুলৰ নাম আহিছে যিবিলাক ভাল ভাল ৰিজাল্ট কৰি আছে। গতিকে চব পুলিচৰ পৰা এটা কনক্লুচিভ প্ৰতিবেদন নোপোৱালৈকে আমি একো কথা আগতীয়াকৈ ধাৰণামূলকভাৱে অনুমানৰ ওপৰত ভিত্তি কৰি পেলাই একো কথা আমি ক'ব নোৱাৰোঁ বা কোনোবাই কোৱাটো উচিত নহ'ব। গতিকে তেওঁলোকে তদন্ত সম্পূৰ্ণ কৰক, ব্যৱস্থা হ'ব। আৰু ইফালে ডাঙৰ খবৰ, HSLCৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বৰ্তমানলৈ 20 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গুৱাহাটীত 3 জন, ডিব্ৰুগড়ৰ চলব্ৰুকৰ 8 জন, তিনিচুকীয়াৰ জাগুনাৰ 4 জন, আনহাতে লখিমপুৰৰ ব্ৰিলিয়েণ্ট একাডেমী আৰু ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ 5 জন ছাত্ৰক গুৱাহাটীৰ CIDৰ কাৰ্যালয়লৈ অনা হৈছে। CIDৰ কাৰ্যালয়ত সোধা পোছাৰ অন্তত 5 জনক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। CIDয়ে গ্ৰেপ্তাৰ কৰিছে কাহিলীপাৰাৰ ভাউৰী দেৱী চেৰাউগী মুকবধিৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্যোতিৰেখা বৰগোহাঁই, শিক্ষক হেৰম্ব কুমাৰ দাস আৰু সেবাৰ মালী চিত্তৰয়ক। আৰু এই মুহূৰ্তৰ খবৰ, 20 জনক গ্ৰেপ্তাৰ কৰা হৈছে। কালি 22 জনক আটক কৰা হৈছিল কালিৰ দিনটোলৈকে, আৰু আজি 20 জনক গ্ৰেপ্তাৰ কৰাৰ খবৰ এই মুহূৰ্তত আমি জনাইছোঁ। অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে। ঋত্বিক, 20 জনক গ্ৰেপ্তাৰ কৰাৰ খবৰ এই মুহূৰ্তত আহিছে, আৰু কি কি খবৰ আছে আপোনাৰ হাতত শেহতীয়াকৈ, আৰু কাক কাক গ্ৰেপ্তাৰ কৰা হ'ল? চাওক, কিছু সময় পূৰ্বে ডিব্ৰুগড়ৰ যি চলব্ৰুক একাডেমী 6 গৰাকী ছাত্ৰক CID কাৰ্যালয়লৈ লৈ অনা হৈছে। তাৰ পূৰ্বে লখিমপুৰৰ পৰা 5 গৰাকী ছাত্ৰক অনা হৈছে। তাৰ পূৰ্বে পুৱাৰ ভাগতে তিনিচুকীয়াৰ পৰা 4 গৰাকী ছাত্ৰক 4 গৰাকীক অনা হৈছে। আৰু এইখিনি বৰ্তমান CID কাৰ্যালয়ত তেওঁলোকক জেৰা কৰি থকা হৈছে। বৰ্তমান সময়লৈকে আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা আৰক্ষীয়ে দেখুওৱা নাই, কিন্তু সম্ভৱতঃ ইয়াৰে অধিকাংশই গ্ৰেপ্তাৰ হ'ব আৰু আজি বিয়লি ভাগত আদালতত হাজিৰ কৰোৱা হ'ব আটাইকেইজনকে। বৰ্তমান সময়ত CIDয়ে তেওঁলোকৰ পৰা জানিব বিচাৰিছে যে জেৰাৰ কালত যে তেওঁলোকে প্ৰশ্নকাকত কাৰ পৰা পাইছিল, কেনেধৰণে পাইছিল, কোনোবাই হোৱাটছআপত প্ৰশ্নকাকত দিছিল নে কোনোবাই হাতে হাতে প্ৰশ্নকাকত তেওঁলোকক প্ৰদান কৰিছিল। আৰু যেতিয়া প্ৰশ্নকাকত তেওঁলোকে পাইছিল, সেই প্ৰশ্নকাকতৰ বাবদ তেওঁলোকে ধন কাৰোবাক দিছিল নেকি বা তেওঁলোকে কাৰোবাৰ পৰা ধন লৈছিল নেকি প্ৰশ্নকাকত দিয়াৰ নামত। এই গোটেই প্ৰশ্নসমূহ এতিয়া আটাইকেইজন যি তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰৰ পৰা অনা ছাত্ৰ আছে, সেই ছাত্ৰসকলক ইয়াত এতিয়া জেৰা কৰি থকা হৈছে সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি। আৰু হয়তো আদালতত হাজিৰ কৰোৱাৰ সময়ত আৰু তথ্য আমি জানিব পাৰিম, যিহেতু আনুষ্ঠানিকভাৱে CIDৰ ফালৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। ঋত্বিক, যদি চোৱা হয় শিক্ষক আৰু ছাত্ৰ, একাংশ শিক্ষক আৰু ছাত্ৰক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে। শিক্ষামন্ত্ৰীগৰাকীয়েও বাৰে বাৰে কৈছে যে প্ৰশ্নকাকত ফাদিলৰ আঁৰত শিক্ষক আৰু ছাত্ৰ জড়িত থাকিব পাৰে, কিন্তু ক'ৰ পৰা পালে প্ৰশ্নকাকত, এয়া এক ডাঙৰ কথা। কাৰণ থানাত থাকে প্ৰশ্নকাকত, গতিকে থানাৰ পৰা কোনে প্ৰশ্নকাকত দিলে এয়া এটা বিচাৰ্যৰ বিষয়। কিন্তু এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া?
চাওক তদন্ত প্ৰক্ৰিয়া চলি আছে, ক্ষিপ্ৰতাৰে চলি আছে, যাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলিছে। স্থানীয় আৰক্ষীয়ে আটক কৰিছে যিসকল চিআইডিৰ তথ্যৰ ভিত্তিত তেওঁলোকে নিজাববীয়াকৈ অনুসন্ধান কৰিছে, যিহেতু গোচৰটো ৰুজু হৈছে চিআইডি আৰক্ষী থানাত, যাৰ বাবে প্ৰত্যেকখন জিলাই যিসকলক আটক কৰিছে তেওঁলোকক চিআইডিলৈ প্ৰেৰণ কৰিছে পৰৱৰ্তী যি আইনী ব্যৱস্থাৰ কাৰণে। এতিয়া গুৰুত্বপূৰ্ণ আৰু মূল প্ৰশ্নটোৱে হ'ল যে প্ৰশ্ন কাকত আচলতে ক'ৰ পৰা লিক হ'ল। বহু প্ৰশ্ন ওলাইছে, আৰক্ষী থানাত যিহেতু প্ৰশ্ন কাকতসমূহ কাষ্টাডিত থোৱা হয়, তেন্তে কেনেধৰণে আৰক্ষী তাৰপৰা ওলাই প্ৰশ্ন কাকতবোৰ ফাদিল হ'বলৈ পাইছে আৰক্ষী থানাৰ পৰা, নে আৰক্ষী থানালৈ যেতিয়া লৈ যোৱা হয় সেই সময়ছোৱাত আৰক্ষীয়ে যেতিয়া পেকেটবোৰ ৰিচিভ কৰে সেই সমূহত পৰীক্ষা কৰা নাছিল নেকি আৰক্ষীয়ে, নে তেওঁলোকে চকু মুদিয়েই কৰ্তব্য পালন কৰিছিল? এই ঢেৰ প্ৰশ্ন এতিয়া আছে। কালি আৰক্ষীক আমি সুধিছিলো এই ক্ষেত্ৰত অসম আৰক্ষীক, যে তেওঁলোকে কৈছে যে প্ৰশ্ন ঢেৰ আছে কিন্তু উত্তৰ এতিয়া ওলাই অহা নাই। এক প্ৰকাৰ যেন অংক মিলি অহা নাই কোনো ক্ষেত্ৰতে, কাৰণ দিছপুৰ থানাৰ পৰা হৰলুকি হ'ল এটা টোপোলা, কেনেদৰে হৰলুকি হ'ল তাৰে অংক এতিয়াও মিলি অহা নাই। সমান্তৰালকৈ কম্পিউটাৰ চায়েন্সৰ এটা টোপোলা কোনে দিছপুৰ থানালৈ আনিলে তাৰো উত্তৰ এই মুহূৰ্তত বিচাৰি পোৱা নাই। অৰ্থাৎ শিক্ষামন্ত্ৰীয়ে কোৱাৰ দৰে ছাত্ৰ আৰু শিক্ষকসকল জগৰীয়া বুলি কোৱা হৈছে, গতিকে ছাত্ৰ আৰু শিক্ষকক বলিৰ পথা সজোৱা হৈছে নেকি? কাৰণ সেৱাক বাৰে বাৰে ক্লিন চিট প্ৰদান কৰা হৈছে এই ক্ষেত্ৰত। চাওক এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো সেইটোৱে যে সেৱা আচলতে প্ৰকৃততে ইয়াত জড়িত হৈ আছে নাই, সেৱাই কিবা কথা জানে নে নাজানে। যদি নাজানে তেন্তে সেৱাৰ এই বিষয়াসকলে আচলতে দায়িত্বত থকাৰ কোনো যুক্তি নাই, কাৰণ বাৰে বাৰে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে। সেৱাৰ বিগত সময়ছোৱাটো যদি চাওঁ বহুকেইটা এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে, আৰু যাৰ পিছতো কিন্তু কোনো ধৰণৰ সেৱাই ব্যৱস্থা গ্ৰহণ কৰা নাই বা ৰোধ কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। শিক্ষামন্ত্ৰীৰ ফালৰ পৰা ক্লিন চিট দিয়াৰ নিচিনাই ক'ব পাৰোঁ, সেৱা ক্লিন চিট দিছে, কিন্তু এই গোটেই বিষয়টোত কিন্তু এতিয়াও সন্দেহৰ আৱৰ্তত আছে সেৱাৰ সকলো কৰ্মচাৰী, শীৰ্ষৰ পৰা একেবাৰে কনিষ্ঠ বিষয়ালৈকে কৰ্মচাৰীলৈকে ইয়াত সন্দেহৰ আঙুলি আছে। কাৰণ কোনোবাই নহয় কোনোবাই প্ৰশ্ন কাকত আগতে পাব লাগিব, আগতে পোৱাৰ পিছত হাতে লিখা যোনখন প্ৰশ্ন কাকত আছে দুটা ভাষাত, সেইখন কোনোবাই লিখিব লাগিব আৰু তাৰ পিছত সেইখন প্ৰচাৰ কৰিব লাগিব বা সেইখন বিলাব লাগিব। এই ক্ষেত্ৰত কোনোবা নহয় কোনোবা ইয়াত জড়িতটো আছে, আৰু এই ক্ষেত্ৰত এতিয়া চিআইডিৰ তদন্ত অনুসন্ধানো সেই দিশতে আগবাঢ়িছে যে প্ৰশ্ন কাকত আচল প্ৰকৃততে ক'ৰ পৰা আৰম্ভ হৈছিল, তাৰ যি লিংক আছে লিংকেজটো কেনেধৰণে সংঘটিত হৈছিল, এই গোটেই বিষয়বোৰ উত্তৰ উলিওৱাৰ কাৰণে এতিয়া চিআইডি কাৰ্যালয়ত এই প্ৰায় 20জনতকৈ অধিক লোকক জেৰা কৰি থকা হৈছে। নিশ্চয় ঋতিক, এই মুহূৰ্তত বিদায় জনাম আপোনাক। 20জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে, এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ। আৰু সমান্তৰালকৈ ডিব্ৰুগড়ত উচ্চ বিচাৰি তদন্তত নামিছে আৰক্ষী সঞ্চালক প্ৰধান GP সিং। আমি ডিব্ৰুগড়ৰ সাংবাদিক জেচিম আহমেদৰ সৈতে সংযুক্ত হৈছোঁ এইখিনি মুহূৰ্তত। জেচিম, কি খবৰ আছে আপোনাৰ হাতত? আন কেইবাখন গুৰুত্বপূৰ্ণ বৈঠকতো আজি মিলিত হ'ব GP সিং। আছে প্ৰশ্ন কাকত ফাদিলৰ, আৰু সেইবাবে আচলতে ডিব্ৰুগড় আৰক্ষীৰ লগতে উজনি অসমৰ ভালে সংখ্যক জিলাৰ যিসকল আৰক্ষী অধীক্ষক আছে তেওঁলোকৰ লগতো আলোচনাত মিলিত হ'ব, আৰু সেই মিলিত হোৱাৰ কথা গুৰুত্ব পোৱাৰ সম্ভাৱনা আছে। আৰু প্ৰক্ৰিয়াটো আচলতে আজি যিহেতু ইয়াত উপস্থিত হোৱাৰ পাছত আৰক্ষী চৰকাৰী আৱাস গৃহতে আৰক্ষী অধীক্ষকৰ তাত যথেষ্ট সময় আলোচনাত মিলিত হ'ল। এই আলোচনাৰ লগতে ইয়াত আচলতে CRPFৰ শীৰ্ষ বিষয়া আৰু আৰক্ষী আৰু সেনাৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈছিলে। বিভিন্ন আইন শৃংখলা জনিত আলোচনা হৈছে ইয়াত, আৰু লগতে এই যিটো স্পৰ্শকাতৰ আটাইতকৈ স্পৰ্শকাতৰ বিষয় বৰ্তমান গোটেই অসম জোকাৰি গৈছে, সেই বিষয়টো আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হয়। আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে উজনি অসমৰ যিসকল আৰক্ষী অধীক্ষক আছে আহিছে তেওঁলোকৰ লগত আলোচনাত মিলিত হয়। যি গুৰুত্বপূৰ্ণ বৈঠক আছে সেই বৈঠকত আচলতে গোটেই বিষয়বোৰ পুংখানুপুংখে বিচাৰ তলাশ কৰা হ'ব, আৰু তাৰ পিছতে হয়তো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ তথ্য বাহিৰলৈ হোৱাৰ সম্ভাৱনা আছে। জয়ন্ত, নিশ্চয় এতিয়া চলব্ৰুক একাডেমীৰ অধ্যক্ষক পুনৰ জেৰা কৰাৰ সম্ভাৱনা আছে নেকি, বা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও কাৰোবাক জেৰা চলাব পাৰে এই সন্দৰ্ভত আজি? হয়, এই গোটেই বিষয়টো আচলতে চলব্ৰুক একাডেমীৰ কথাটো এই প্ৰসংগত যদি আমি কওঁ, চলব্ৰুক একাডেমীৰ কেইবাগৰাকী শিক্ষাৰ্থী আচলতে গোটেই বিষয়টোৰ আওতাত আহি পৰিছে, আৰু শিক্ষাৰ্থীসকলক ইতিমধ্যে CBI লৈ গৈছে, আৰু সেই যি CBI তাৰ পৰা যি তদন্ত কৰি
প্ৰাৰম্ভিক তদন্ত বা বৰ্তমান হয়তো জেৰা চলাই আছে চিবিআই আৰু সেই তথ্যবোৰৰ ভিত্তিত আচলতে এই গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি যাব আৰু তাৰ মাজতেই আচলতে যিসকল শিক্ষাৰ্থী আছিলে যিহেতু সেইখন শিক্ষানুষ্ঠানৰ নামটো আচলতে সংলগ্ন হৈছে গোটেই বিষয়টোত আৰু গুৰুত্বভাৱে সেই বিষয়টো জড়িত হৈ পৰিছে গোটেই শিক্ষাৰ্থীসকল সেইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকল জড়িত হৈ পৰিছে গতিকে স্বাভাৱিকতে তেওঁলোকৰ হয়তো সোধা পোছা আৰক্ষীয়ে যিকোনো বস্তু তদন্ত কৰিলে যিকোনো বিষয় তদন্ত কৰিলে বিভিন্ন জনক হয়তো সোধা পোছা কৰে সেইটো স্বাভাৱিক কথা আৰক্ষী তেনেধৰণে হয়তো সোধা পোছাৰ আওতালে হয়তো আহিব পাৰে বা নহাটো আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া নিজৰভাৱে আগবঢ়াই লৈ যাব পাৰে বৰ্তমানলৈকে সেই সঠিক তথ্য আমি আচলতে আৰক্ষীয়ে আগত জানিবলৈ আমি পৰা নাই আৰু হয়তো তদন্তৰ খাতিৰত আৰক্ষী এইটো বিষয় অলপ আঁতৰত ৰাখিও হয়তো তদন্ত প্ৰক্ৰিয়া চলাই নিব পাৰে নিশ্চয় জেচিম গুৰুত্বপূৰ্ণ কথাটো হ'ব যে কেৱল সাধাৰণ বিজ্ঞানৰ ক্ষেত্ৰতে এই তদন্ত কৰা হ'ব নে গণিতৰ ক্ষেত্ৰতো তদন্ত কৰা হ'ব সেয়া লক্ষণীয় হ'ব কাৰণ জেচিম যদি চোৱা হয় গণিতৰ প্ৰশ্ন কাকত ফাদিল হৈছে ধেমাজিৰ পৰা এগৰাকী বহিষ্কৃত ছাত্ৰৰ বিস্ফোৰক স্বীকাৰোক্তি যে আগদিনা 5 বজাতে লাভ কৰিছিল গণিতৰ প্ৰশ্ন কাকত যদিহে নকল নকৰি ধৰা নপৰিলহেঁতেন ছাত্ৰজন তেতিয়াহ'লে এই কথা পোহৰলৈ নাহিলে হয় কিন্তু ছাত্ৰজন যেতিয়া ধৰা পৰিল বহিষ্কাৰ হ'ল তাৰ পিছত এইখিনি তথ্য পোহৰলৈ আহিল যে গণিতৰ প্ৰশ্ন কাকতো ফাদিল হৈছিল পৰীক্ষাৰ আগদিনাই গতিকে এই ক্ষেত্ৰত তদন্ত নিশ্চয় গণিতৰ ক্ষেত্ৰতো হ'ব লাগে নিশ্চয় জয়ন্ত এই বিষয়টো অকল কেৱল গণিতেই বুলি কয় আপুনি গণিতৰ বিষয়টো উল্লেখ কৰিছে সেয়া ক'ব লাগিব আৰু লগতে কিন্তু এটা কথা মন কৰিবলগীয়া যে এই গোটেই প্ৰক্ৰিয়াটো যিটো সময়ত বস্তুবোৰ মোহৰলৈ আহিছে যিটো স্পষ্ট হৈ পৰিছে তাৰ সময়ত সেই একে সময়তে কিন্তু এটা কথা লক্ষ্য কৰি যে পূৰ্বৰ পৰাই হয়তো এনেধৰণৰ প্ৰশ্ন কাকত ফাদিল প্ৰক্ৰিয়া এটা আচলতে অব্যাহত আছিলে নেকি এটা চক্ৰই এই প্ৰক্ৰিয়াটো চলাই নিছিলে নেকি যিহেতু আজিকালি টেকনলজি উন্নত হ'ল হোৱাটছএপ আহিলে হোৱাটছএপৰ পৰাই আচলতে গোটেই বস্তুটো বিয়পি পৰিছে সেই হোৱাটছএপৰ থকাৰ আগতেও হয়তো কেনেবাকৈ এই গোটেই প্ৰশ্ন কাকত ফাদিল প্ৰক্ৰিয়াটো চলি আছে নেকি যিহেতু গণিতৰ কথাটো ওলাইছে হয়তো এটা চক্ৰই জড়িত থাকিব পাৰে জেচিম হয় নিশ্চয় এটা চক্ৰ আৰু সেই চক্ৰটোৰ আচলতে কোন গড়মূৰীয়া আছে কোন মুখ্য ব্যক্তি আছে ক'ৰ পৰা কেনেধৰণে মুধা ফুটা ব্যক্তিও হয়তো সেই তাত সাঙুৰ খাই থাকিব পাৰে যিসকলৰ নাম বা তদন্তৰ আওতালে নাহে এই পুথি খলিখনা আচলতে নামবোৰ সাধাৰণতে আমি দেখো যে এনেধৰণৰ তদন্ত প্ৰক্ৰিয়া সাধাৰণতে পুথি খলিখনা ধৰিয়েই তদন্ত প্ৰক্ৰিয়া এক প্ৰকাৰ সামৰি দিয়াৰ দৰে হয় এইবাৰ তেনে নহওক অসমৰ শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত হওক আৰু জনি মৰক এই গোটেই বিষয়টো এতিয়াৰ নহয় এই যে প্ৰশ্ন কাকত ফাদিল প্ৰক্ৰিয়াটো এতিয়াৰ নহয় সেৱাৰ যি বিসংগতি আছে সেৱাৰ সংস্থামুক্ত কৰাৰ কথা কয় কিন্তু সেই বস্তুটো আমি পোনপটীয়াকৈ সৰ্বসাধাৰণ হিচাপে চাওঁ আমি দেখো যে সেৱা সংস্থামুক্ত কোনোদিনে পোৱা নাই আৰু তাৰে প্ৰমাণেই শেহতীয়া যিটো গোটেই অসম চপাই যোৱা ঘটনা আৰু কিন্তু এই ক্ষেত্ৰত এটা কথা জয়ন্ত ক'ব লাগিব যে এখিনি শিক্ষাৰ্থী আছে যিসকলে পঢ়া শুনা কৰি আহে নিশা দুপৰ নিশালৈকে পঢ়া শুনা কৰে তেওঁলোকে আমাৰ পৰীক্ষা দিবলৈ আহি সিদিনা পাছৰ যেতিয়া ফাদিল হ'লে বুলি গম পালে যেতিয়া সেৱাই যিটো জাননী প্ৰেৰণ কৰিলে পৰীক্ষা নহয় বুলি তাৰ পাছতে কিন্তু শিক্ষাৰ্থীসকল তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিলে ৰাতিলৈকে পঢ়িলে তাৰপিছত কৈছে আমি এতিয়া কি কৰিম পৰীক্ষা হলত গৈ উভতি আহিছে সেইসকল শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব তেনে শিক্ষাৰ্থীৰ আচলতে ভৱিষ্যত সুৰক্ষিত কৰাটো চৰকাৰৰ দায়িত্ব আৰু চৰকাৰে এই বিষয়টো এইবাৰ মাত্ৰ এনেদৰে কেইদিনমানৰ তদন্ত প্ৰক্ৰিয়া শেষ পেলাই খাম কাটি অন্য এটা প্ৰসংগলৈ যাতে বস্তুটো বিষয়টো ডাইভাৰ্ট নহয় সেইটো আচলতে ৰাইজেও বিচাৰিছে আৰু আমিও বিচাৰিম আচলতে গোটেই প্ৰক্ৰিয়াটো আচলতে জনমৰক শেষ হৈ যাওক ইয়াতে নিশ্চয় হওক এই যি কলা অধ্যায় বুলিয়ে ক'ব লাগিব শিক্ষা ব্যৱস্থাৰ এই কলা অধ্যায় যাতে পুনৰাবৃত্তি নহয় প্ৰশ্ন কাকত ফাদিলেৰে বাৰে বাৰে শিক্ষাৰ্থীসকলক মানসিক চাপত ৰাখি আহিছে আৰু সেৱাৰ এই অদূৰদৰ্শিতাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিক্ৰিয়া জেচিম আপুনি সংযুক্ত হৈ থাকক লখিমপুৰৰ পৰা সঞ্জীৱ আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সঞ্জীৱ এইবাৰ ব্ৰিলিয়েণ্ট একাডেমীৰ নাম বিতৰ্কৰ আৱৰ্তত ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰও জড়িত আছে এই কেলেংকাৰীত হয় জয়ন্ত ইতিমধ্যে আমি ব্ৰেক কৰিছো আমাৰ দৰ্শকসকলক জনাইছো যে লখিমপুৰৰ ব্যক্তিগত খণ্ডৰ অভিজাত বিদ্যালয় ব্ৰিলিয়েণ্ট একাডেমীৰ নাম ইতিমধ্যে সোমাই পৰিছে যিহেতু ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰক লখিমপুৰ আৰক্ষীয়ে CIDৰ হাতত অৰ্পণ কৰিছে আৰু শেহতীয়া খবৰটো হ'ল আৰু এজন ছাত্ৰক পানীগাঁৱৰ পৰা আটক কৰিছে তেওঁ সোধপোছ চলি আছে হয়তো সেই ছাত্ৰজনক পৰৱৰ্তী সময়ত আমি জনাব পাৰিম যে CIDৰ হাতত অৰ্পণ কৰা হ'ব নে নহয় আৰু ইয়াৰ উপৰিও লখিমপুৰ জিলাত এতিয়াও আৰক্ষী অভিযান অব্যাহত আছে CIDয়ে এখন বিশেষ তালিকা লখিমপুৰ আৰক্ষীক দিছে আৰু সেই তালিকাখনৰ মতে লখিমপুৰ আৰক্ষীয়ে ইজনৰ পিছত সিজন ছাত্ৰক আটক কৰিছে আৰু যদি ছাত্ৰক লগ পোৱা নাই তেতিয়াহ'লে অভিভাৱকক আটক কৰি আনিছে আৰু অভিভাৱকক আটক কৰাৰ পিছতেই ছাত্ৰজন যেতিয়া থানাত উপস্থিত হৈছে তেতিয়া অভিভাৱকক আঁতৰাই পঠিওৱা হৈছে ঠিক তেনেকুৱা লখিমপুৰ আৰক্ষীৰ যি অভিযান তাৰ তীব্ৰতৰভাৱে চলি আছে আৰু জয়ন্ত এটা কথা লক্ষ্য কৰিব যে যিমান ছাত্ৰ ছাত্ৰী ইতিমধ্যে ছাত্ৰ ধৰা পৰিছে সকলোখিনিয়ে বুলি ক'ব লাগিব আচলতে একোখন ভাল ব্যক্তিগত খণ্ড বিদ্যালয়ৰ
এইটো এটা ডাঙৰ কথা আৰু সেই বিদ্যালয়সমূহত যেতিয়া ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লয় পঢ়িবলৈ যায় তেতিয়া সকলোৱে এটা স্বাভাৱিকতে ধাৰণা কৰে যে ভাল ভাল ছাত্ৰ ছাত্ৰীহে তাত ছিট পায় বা তাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ে সেইসকল স্বাভাৱিকতে মেধাৱী বুলি সকলোৱে সাধাৰণ ধাৰণা এটা আছিল কিন্তু আজিৰ দিনটোত এটা প্ৰেক্ষাপটত এটা কথা ক'ব পাৰি তেওঁলোকৰ যি ভাল ভাল নম্বৰ তেওঁলোকে কেনেকৈ আনে বা কি প্ৰক্ৰিয়া আনে সেইটো এতিয়া সন্দেহৰ আৱতত সোমাই পৰিছে আৰু জয়ন্ত মই পুনৰ কওঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে কথাটো আমি ক'ব বিচৰা নাই সেই সকলো কথা ক'ব বিচৰা নাই কিন্তু তাৰ মাজৰে একাংশই যে এনেকুৱা অসৎ প্ৰথা অৱলম্বন কৰি যে তেওঁলোকৰ নম্বৰ গোটাই সেইটো এক প্ৰকাৰ নিশ্চিত হৈ গৈছে আৰু শেহতীয়া খবৰ যে লখিমপুৰত আৰক্ষীৰ অভিযান অব্যাহত আছে হয়তো আৰু আজিৰ দিনটোৰ ভিতৰত আৰু বহুকেইজন ছাত্ৰক আৰক্ষীয়ে আটক কৰাৰ সম্ভাৱনা আছে জয়ন্ত নিশ্চয় বহু ছাত্ৰক আটক কৰাৰ সম্ভাৱনা আছে মুঠৰ ওপৰত এক কলংকিত অধ্যায় ফাদিল হৈছে আচলতে শিক্ষাৰ নামত কি চলি আছে শিক্ষাৰ নামত এক নিকৃষ্ট বেপাৰ চলি আছে নেকি প্ৰশ্নকাকত ফাদিলেৰে এই নিকৃষ্ট বেপাৰ কাৰ ছত্ৰছায়াত চলি আছে এইসমূহ বিচাৰ্যৰ বিষয় গতিকে সেই সকল দ্ৰব্যৰালী এতিয়া জালত পৰিবনে নাই তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে জেচিম হ'ব লাগিব যে এই গোটেই প্ৰক্ৰিয়াটো আচলতে এই গোটেই প্ৰক্ৰিয়াটোত আৰু এটা কথা লক্ষ্য দেওয়া মোৰ প্ৰতিটো সাংবাদিকে লখিমপুৰত কৈছে যে এইসকল শিক্ষিত কিন্তু এইসকল পাৰ্চেণ্টেজ আপুনি চাব চলবুক একাডেমী বা চলবুকত অধ্যয়ন কৰিব অহা শিক্ষাৰ্থীৰ শিক্ষাৰ মান গুণগত মান সেয়া যথেষ্ট উন্নত হ'ব লাগিব এই শিক্ষিত সেইসকলৰ পাৰ্চেণ্টেজ 80+ থাকে তেনেধৰণৰ শিক্ষাৰ্থীসকলে আচলতে চলবুক অধ্যয়ন কৰিবলৈ আহে বা চলবুক পৰ্যায়ৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিবলৈ আহে সেইসকল ল'ৰা ছোৱালী বিশেষ ল'ৰা ছোৱালী তাৰ মাজতো কিন্তু এইসকল ল'ৰা ছোৱালী কেনেকৈ এই বিষয়টো জড়িত হৈ পৰে সেয়াও চিন্তনীয় বিষয় আৰু এই কথালৈ লক্ষ্য কৰিলে এটা কথা ক'ব লাগিব যে এই গোটেই প্ৰক্ৰিয়াটো আচলতে ওপৰৰ পৰাই চলি আহে ক'ৰবাত এটা প্ৰশ্ন কাকত বাৰে বাৰে ওলাই আছে প্ৰশ্ন কাকতখন শিক্ষাৰ্থীয়ে সহজে পাই নাযায় এনেধৰণৰ আচলতে প্ৰক্ৰিয়া এটাৰে আহিব লাগিব গোটেই বস্তুটো এটা নেক্সাছ আছে আৰু সেই নেক্সাছটো উত্থাপ কৰিবই লাগিব আৰু আমি দেখিছো অসমৰ বিভিন্ন ঘটনা হয় মাত্ৰ কেইদিনমান তদন্ত হয় বিভিন্ন ধৰণৰ উচ্চ তদন্তকাৰী বিষয়া আচলতে বা তদন্তকাৰী সংস্থাই গোটেই বিষয়টো তদন্ত কৰে কিন্তু তদন্ত কাম কাটি যায় কিন্তু শিক্ষাৰ আচলতে আমি তেনেকুৱা নোহোৱাটো আমাৰ ৰাইজে অসমৰ হয়তো নিবিচাৰিব আৰু সেইটোৱে অন্ততীয়াকৈ চৰকাৰলৈ সকলো প্ৰতিমানৰে আচলতে বৰ্তমান সময়ত নিশ্চয় নিশ্চয় সেয়া লক্ষণীয় হ'ব জেচিম আৰু সঞ্জীৱ দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি মুহূৰ্তত আৰু আচলতে সেৱাৰ ভিতৰচৰাত চলি থকা কৰ্মকাণ্ড লাহে লাহে উন্মোচিত হৈছে কাৰণ এই বিতৰ্কৰ পাছতে মুখ খুলিছে সেৱাৰ প্ৰাক্তন বিষয়ায়ো আনকি পাছ ফেইলৰ নামতো টকা লোৱা হয় এনেধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিছুমান শিক্ষানুষ্ঠানৰ ইয়াৰ পূৰ্বে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ধনৰ লেনদেনৰ বহু বিতৰ্ক আছে বহু অভিযোগ আছে গতিকে তাৰ মাজতে আকৌ এবাৰ প্ৰশ্নকাকত ফাদিল হোৱা কেন্দ্ৰ কৰি তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু তাৰ লগে লগে CID তদন্ত এই তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি গৈছে 20 জনক এই মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰা হৈছে সকলোৱে আশা কৰিছে এই নেক্সাছ সম্পূৰ্ণৰূপে উৎখাত হওক খবৰৰ ধাৰা অব্যাহত ৰাখিম মিড ডে 18ত সময় হলে এটা চমু বাণিজ্যিক বিৰতি Strong Nahoy. Maithan Strong. Maithan Steel. Nirmanor Mandanda. Come soon. Miss you. HSLCৰ প্ৰশ্নকাকত কেলেংকাৰীক লৈ অসম বিধানসভা চৌহদত কংগ্ৰেছৰ প্ৰতিবাদ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছ বিধায়কসকলে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপনেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰশ্নকাকত কেলেংকাৰী পৰীক্ষা কেলেংকাৰী এটা পৰীক্ষা সুচাৰুৰূপে পালন কৰিব পৰা নাই অনুষ্ঠিত কৰিব পৰা নাই আৰু তাৰ বাবে এনেদৰে প্ৰতিবাদত সৰব হৈ উঠে বিৰোধী কংগ্ৰেছী বিধায়কসকল হাতে হাতে প্লেকাৰ্ড লৈ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে বিভিন্ন শ্লোগান আওৰাই এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ বিধানসভা চৌহদত এতিয়া আমি আমাক এতিয়াও কোৱা নাই যে বিজ্ঞানৰ প্ৰশ্নকাকত লিক হ'ল নে নাই হোৱাটছএপত ওলোৱাৰ কাৰণে কোনোবা ছ'চিয়েল মিডিয়াত ওলোৱাৰ কাৰণে পৰীক্ষা বাতিল কৰিলে কিন্তু যিটো পৰীক্ষা ইতিমধ্যে লিক হৈ গ'ল সেই পৰীক্ষাটো কি হ'ব এই কথাৰ জবাব দিব লাগে আৰু যোৱাকালিলৈকে মোক আমাৰ শিক্ষামন্ত্ৰীয়ে কৈ আছে যে সেৱাৰ অধ্যক্ষজন ভাল তেখেতক নিয়ম বহিৰ্ভূতভাৱে সেৱাৰ আইনত আছে দুবাৰতকৈ অধিক এক্সটেনশ্যন ল'ব নোৱাৰে দিছ ইজ দ্য থাৰ্ড টাইম 7 বছৰ হ'ল তেখেতক কি কাৰণে ৰাখি আছে আজি আমাৰ অসমত ইমান নিবনুৱা আছে আমি ভাবো যে যিসকলৰ মেধাভিত্তিক এপইণ্টমেণ্ট হ'ব লাগে আজি বিভিন্ন চৰকাৰী পৰীক্ষাসমূহ সেৱাই কৰি আছে এই সেৱাত এতিয়া যদি এনেকুৱা দুৰ্নীতি হয় যিসকল উত্তীৰ্ণ হৈছে যিসকল অনুত্তীৰ্ণ
তেখেতসকল সকলোৰে মনত সন্দেহৰ ভাৱ হৈছে যে আমাৰ লগৰ কোনোবাই পইচা দি ইয়াত চাকৰি পালে নেকি। সেই গতিকে গোটেই কথাবিলাক স্পষ্ট হোৱা দৰকাৰ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে এই ক্ষেত্ৰত একো কথা কোৱা নাই। তেখেতে ৰিজাল্ট কেতিয়া দিব এই বিষয়ত কনফিউজন হৈ যায়। শিক্ষামন্ত্ৰীয়ে কেতিয়াবা কয় যে ইমান তাৰিখে দিব, মুখ্যমন্ত্ৰীয়ে কয় ইমান তাৰিখে দিব। এটা ৰিজাল্টটো এদিন দেৰি হ'লেও কোনো ডাঙৰ কথা নহয়, কিন্তু এই পৰীক্ষাটোত যে ইমান খেলি মেলি এই কথাখিনি কিন্তু এতিয়া চৰকাৰৰ স্পষ্টতা নাই। আমি সেই গতিকে সেৱাৰ অধ্যক্ষক গ্ৰেপ্তাৰ কৰি তেখেতৰ পৰা যোৱা সময়ছোৱাত কি দুৰ্নীতি হৈছে তাৰ তদন্ত CIDয়ে ভালকে কৰক। সেৱাৰ 3 দিনৰ আগত অংক পৰীক্ষা ফাদিল হোৱাৰ কথাটো আমাৰ স্কুলৰ পৰা দিয়াৰ পিছতো তেওঁলোকে গাপ দি ৰাখিলে। গতিকে এই গোটেই কথাখিনি এটা তদন্ত হোৱা দৰকাৰ। আজি আমাৰ নতুন প্ৰজন্মই এতিয়া আমাৰ মূৰ খোৱা অৱস্থা হৈছে। গতিকে নতুন প্ৰজন্মক ৰক্ষা কৰিবৰ কাৰণে এই চৰকাৰে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীয়ে, আৰু সেৱাৰ গোটেই প্ৰক্ৰিয়াটো এটা তদন্ত কৰিব লাগে চিটিং জাজ দি। খবৰৰ ধাৰা অব্যাহত ৰাখিম। মিডিয়া 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি।